এবাৰৰ কথা এখন গাঁৱত মোহন আৰু সাগৰ নামৰ দুজন প্ৰকৃত বন্ধু আছিল আৰু সিহঁতৰ বন্ধুত্বক সকলোৱে বৰ শলাগ লৈছিল। সিহঁত দুয়ো সৰুৰে পৰাই একেলগেই আছিল। সিহঁতক যোনেই দেখে সিয়েই কয় সিহঁত নিজৰ ককায়েক ভায়েকতকৈও বহু ওপৰত। আচলতে মোহনে প্ৰায়েই ভুল কৰি থাকে আৰু সাগৰে তাৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰে। এদিন মোহন দৌৰি দৌৰি সাগৰৰ ওচৰলৈ গ'ল। কি হ'ল মোহন, তই এনেকৈ কিয় দৌৰি দৌৰি আহিছ? কেনেবাকৈ তোৰ খেতি পথাৰত আকৌ সেই ষাঁড় গৰুটো সোমোৱা নাইতো? নহয় নহয়, তেনেকুৱা একো কথা নহয়। মই এটা ভাল খবৰ লৈ আহিছো। তই জাননে মোৰ চাকৰি হৈ গ'ল? আৰে বাহ বন্ধু, এইটোতো বৰ ভাল খবৰ। সঁচাকৈ মই তোৰ বাবে বহুত সুখী হৈছো। কিন্তু সাগৰ, মোৰ চাকৰিটো বহুত দূৰৰ এখন চহৰত হৈছে। মই তালৈ যাব লাগিব। মোহনৰ কথাটো শুনি সাগৰ উদাস হৈ গ'ল। তই চিন্তা নকৰিবি সাগৰ, মই তোৰ ওচৰলৈ আহিয়েই থাকিম। হ'ব বাৰু, কিন্তু তোৰ চাকৰিটো ইমান দূৰৰ চহৰত পৰিল যে কিয়? মই এই চাকৰিটোৰ বাবে পৰীক্ষা দিছিলো, কিন্তু মই কথাটো কাকো জনোৱা নাছিলো। কিজানি মই চাকৰিটো নাপাওঁ, কিন্তু আজি চাচোন মই এই চাকৰিটো পালো। হয় নেকি? কিন্তু কথাটো তই আকৌ এবাৰ ভালদৰে ভাবি চাই ল। চাচোন আমাৰ গাঁওখনতনো কি নাই? তই তালৈ নোযোৱা হলেও হলহেঁতেন। কিজানি তোৰ এই সিদ্ধান্তটো ভুলো হব পাৰে। তই এয়া কি কৈছ সাগৰ? তই মোৰ বন্ধু হয় নে নহয়? তই নিবিচাৰ নেকি মই সেই চহৰখনলৈ গৈ কাম কৰি জীৱনত আগুৱাই যাওঁ? মোহন, মই তোৰ ভালটোৱেই বিচাৰো, সেইবাবেহে কথাটো কৈছিলো। বাৰু সেইবোৰ এতিয়া বাদ দে, তই সোনকালেই সেই চহৰখনলৈ যাব লাগিব নহয়। বল, তাৰ বাবে আমি যা যোগাৰ কৰোঁগৈ। তেনেকৈয়ে কেইবাদিনমানৰ পাছত মোহন চহৰলৈ যোৱাৰ দিনটো আহিল আৰু সাগৰে তাক বাছত উঠাবলৈ আহিল আৰু তেনেকৈয়ে 5 বছৰ পাৰ হৈ গ'ল আৰু মোহন এদিনো গাঁৱলৈ নাহিল। কেতিয়াবা কেতিয়াবা সাগৰে মোহনক লগ কৰিবলৈ চহৰলৈ গৈছিল, কিন্তু সময়ৰ অভাৱত মোহনহে গাঁৱলৈ যাব পৰা নাছিল। বহুত দূৰ হোৱাৰ পাছতো মোহন আৰু সাগৰৰ বন্ধুত্ব শেষ হোৱা নাছিল আৰু তেনেকৈয়ে দিনবোৰ পাৰ হৈ গ'ল আৰু সাগৰেও বিয়া পাতিলে। আৰু এদিন সাগৰে মোহনলৈ ফোন কৰিলে। কি হ'ল মোহন, তোৰ একো খা খবৰ নোহোৱা হ'ল যে কিয়? তই গাঁৱলৈ নাহ নেকি? মোলৈ তোৰ মনত পৰা নাই। আৰু তই নবৌৱেৰক চাবলৈ নাহ নেকি? সাগৰ, মই তোৰ ওচৰলৈ সোনকালেই গৈ আছো। তোক এটা ডাঙৰ কথা কবলগীয়া আছে। বাৰু মই এতিয়া ৰাখিছো, তোৰ লগত মই পাছত কথা পাতিম। মোহনে ফোনটো ৰাখিলে আৰু মোহনৰ কথাবোৰ শুনি সাগৰৰ বৰ কিবা যেন লাগিল, কিন্তু কামৰ ব্যস্ততাত সি কথাবোৰ পাহৰি থাকিলে। আৰু তেতিয়াই সাগৰে তাৰ পত্নীক মাতিলে আৰু ক'লে, সংগীতা, মই যে তোমাক মোৰ বন্ধুজনৰ কথা কৈছিলো, সি সোনকালেই আমাৰ ঘৰলৈ আহিব। হয় নেকি? এইটো দেখোন বৰ ভাল খবৰ। আপোনাৰ মুখত তেওঁৰ কথা শুনিয়েই থাকো। তেওঁক লগ পালে বৰ ভাল লাগিব। বলক এতিয়া খাদ্য খাই শুই থাকোঁগৈ। ঠিক 3 দিনৰ পাছত সাগৰৰ ঘৰৰ দুৱাৰত কোনোবাই টকটকালে আৰু সেই সময়ত সাগৰ ঘৰত নাছিল আৰু সংগীতাই দুৱাৰখন খুলিলে আৰু বাহিৰত মোহন ৰৈ আছিল। মোহনৰ অৱস্থাটো বৰ এটা ভাল নাছিল আৰু তাৰ চকু দুটা ৰঙা হৈ আছিল। আপুনি? মই মোহন, মই সাগৰৰ সৰুকালৰ বন্ধু। হয় নেকি? আহক আহক, ভিতৰলৈকে আহক, বহক। সি সাগৰ ঘৰত নাই, কিন্তু অলপ পাছত তেওঁ আহিবই। মোহন ভিতৰলৈ গৈ বহিলেগৈ আৰু সংগীতায়ে চাহ বনাবলৈ গ'ল আৰু কিছু সময়ৰ পাছতেই সাগৰো ঘৰলৈ আহিল আৰু মোহনক দেখি সি বহুত ফূৰ্তি পালে। আৰে মোহন, তই আহিলি। তোক দেখি যে মোৰ কিমান ভাল লাগিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰো। কিন্তু তোৰ এনেকুৱা অৱস্থা হৈ আছে যে কিয়? আৰু সেইদিনা ফোনত কথা পাতি থাকোতে তই ইমান ভয় খাই আছিলি যে কিয়? সাগৰে মোহনক প্ৰশ্নৰ উপৰি প্ৰশ্ন সুধি আছিল, কিন্তু মোহনে একো উত্তৰ দিয়া নাছিল। আৰু তেতিয়াই মোহন এটা ভয়ানক ভূতলৈ সলনি হৈ গ'ল আৰু মোহনক তেনেকৈ দেখি সংগীতা আৰু সাগৰ বৰ আচৰিত হ'ল। সাগৰ, এয়া কি? তোমাৰ বন্ধু দেখোন ভূত। এতিয়া দেখোন এই ভূতটোৱে আমাক মাৰি পেলাব। ৰবাচোন সংগীতা, অলপ মনে মনে থাকা। মোহনৰ সৈতে মোক কথা পাতিবলৈ দিয়াচোন। মোহন, এইবোৰ কি? তই কি কৰি আছ? কথাবোৰ মোক ভালদৰে কচোন। বন্ধু, মই মৰিলো আৰু মই মৰাৰ পাছত এটা ভূত হৈ গলো। কিন্তু এইবোৰ কেনেকৈ হ'ল? মোক কথাবোৰ কচোন।
এইটো 3 দিনৰ আগৰ কথা। সেইদিনা সন্ধিয়া পৰত মই অফিচৰ কাম বনবোৰ শেষ কৰি ৰুমলৈ যাবলৈ ওলাইছিলো আৰু সেইকণ সময়ত অফিচত কোনোৱেই নাছিল আৰু তেতিয়াই কোম্পানীটোৰ মালিকৰ জীয়েকজনী মোৰ ওচৰলৈ আহিল আৰু ক'বলৈ ধৰিলে, বাইদেউ অফিচৰ কাম বনবোৰ হৈ গ'ল, মই ঘৰলৈ যাবলৈয়ে লৈছিলো, কিন্তু আপুনি এইকণ সময়ত ইয়ালৈ আহিলে যে? মোহন, মই তোমাক এটা কথা ক'বলৈ আহিছো। তোমাক দেখাৰ দিনাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছো। গতিকে মই তোমাৰ সৈতে বিয়া হ'ব খোজো। তুমি বাৰু মোক বিয়া কৰাবানে মোহন? কোৱাচোন বাৰু। পিংকি, তুমি এয়া কি কৈছা? মোৰ বিয়া ঠিক হৈ আছে আৰু মই তাইক বহুত ভাল পাওঁ। মই তোমাক বিয়া কৰাব নোৱাৰো। তুমি আন কাৰোবাক ভাল পোৱা আৰু তাইৰ কাৰণে তুমি মোৰ প্ৰস্তাৱটো নাকচ কৰিছা। তুমি জানানে বাৰু মই কাৰ ছোৱালী হয়? এই কথাটোৰ বাবে তোমাৰ চাকৰিটোত কিন্তু প্ৰভাৱ পৰিব পাৰে। মই ভালদৰেই জানো তুমি কোন হয়, কিন্তু মইতোতো সঁচা কথাটোহে কৈছো। সেইখিনি কৈ মোহন গুচি গ'ল আৰু সি ৰুমলৈ গৈ সাগৰলৈ ভয়ে ভয়ে ফোন কৰিলে, কিন্তু সি সাগৰক কথাবোৰ ক'ব নোৱাৰিলে আৰু মোহনৰ ভয়ো লাগিছিল সেই কথাটোৰ বাবে কিজানি তাৰ চাকৰিটোত কিবা প্ৰভাৱ পৰে। পিছদিনা মোহন চিধাই মালিকৰ ওচৰলৈ গ'ল আৰু তাত পিংকিও ৰৈ আছিল। ছাৰ প্লিজ আপুনি পিংকিক বুজাওকচোন, মই তাইক বিয়া কৰাব নোৱাৰো। মোহন, মই আজিলৈকে মোৰ ছোৱালীজনীক একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই, সকলোবোৰ দিছো, কিন্তু আজি তই তাই দিয়া প্ৰস্তাৱটো কিয় নাকচ কৰিলি? পিংকি, যা তই এতিয়া তাৰ পৰা প্ৰতিশোধ লগৈ আৰু তাক ভালকৈ এসেকা দেগৈ। পিংকিয়ে তাইৰ অপমান সহ্য কৰি থাকিব নোৱাৰিলে আৰু সেইবাবেই তাই টেবুলত থৈ দিয়া টেবুল লেম্পটোৱে মোহনৰ মূৰত মাৰি দিলে আৰু মোহনে মূৰত বেছিকৈ দুখ পোৱাৰ বাবে সি মৰি থাকিল আৰু তাৰ পাছত বাপেক আৰু জীয়েকে মোহনৰ মৃতদেহটোৰ অন্তিম সৎকাৰ কৰিলে। তেনেদৰেই পিংকি আৰু তাইৰ দেউতাকে মোক মাৰি পেলালে। মোহন, তোৰ কথাবোৰ শুনি বৰ দুখ লাগিল, কিন্তু পিংকিৰ এতিয়া কি হ'ল? তাইতো ইমান ডাঙৰ অপৰাধ কৰিও মুকলি আকাশৰ তলতেই ঘূৰি ফুৰিছে। হয়, সাগৰ, মালিকজন বহুত টকা থকা মানুহ, সেইবাবে জীয়েকৰ দুখটো আঁতৰাই থলে আৰু এইটো প্ৰমাণ কৰি দিলে যে মই আত্মহত্যা কৰি মৰিলো আৰু অফিচৰ মানুহবোৰেও সেইটোৱেই ভাবে। মোহন, তই একো চিন্তা নকৰিবি, মই তোৰ লগত আছো। জীয়াই থাকোতেতো মই তোক একো সহায় কৰিব নোৱাৰিলো, গতিকে এতিয়াই মই তোক সহায় কৰিম। সাগৰে কাপোৰ কানি বান্ধি ভূতটোৰ সৈতে চহৰলৈ গ'ল আৰু সিহঁত চহৰলৈ গৈ পোৱাৰ লগে লগেই ভূতটোৱে কাম কৰা অফিচটোলৈ সাগৰক লৈ গ'ল আৰু সিহঁতে মালিকৰ কেবিনটো বিচাৰিবলৈ ধৰিলে আৰু তেতিয়াই সিহঁতে গম পালে বাপেক আৰু জীয়েকে কিবা কথা পাতি আছে। আৰে, আপোনালোক কোন হয় আৰু এনেকৈ সোমাই আহিছে যে? মই মোহনৰ বন্ধু আৰু মই সকলোবোৰ কথা গম পালো। তহঁতে কেনেকৈ মোহনক মাৰি পেলালি? কি আপুনি সকলোবোৰ কথা গম পাই, কিন্তু কেনেকৈ? তেতিয়াই সাগৰে ভূতটোলৈ চাই ইংগিত দিলে আৰু তেতিয়াই ভূতটো তাৰ আচল ৰূপলৈ আহিল। এইটো দেখোন ভূত, দেউতা ইয়াৰ পৰা পলোৱা। বাপেক আৰু জীয়েকে তাৰ পৰা পলাবলৈয়ে নোৱাৰিলে। তেতিয়াই ভূতটোৱে সিহঁত দুয়োটাকে ডিঙিত ধৰি ওপৰলৈ উঠাই ললে। তই আমাৰ লগত কিয় এনেকুৱা কৰিছ? এই ভূতটোৱেইটো মোহন, এই ভূতটোৱে এতিয়া তহঁতক মাৰিও পেলাব পাৰে, কিন্তু তহঁতে যদি এই অফিচটোৰ মানুহবোৰক সকলোবোৰ সঁচা কথা কৈ দিয়গৈ, তেতিয়া কিন্তু ভূতটোৱে তহঁতক নামাৰে। এৰি দেচোন, মোক এৰি দে, মই সকলোকে সঁচা কথাবোৰ কৈ দিম। তই যেনেকৈয়ে ক মই তেনেকৈয়ে কৰিম, মাত্ৰ মোক এৰি দে। ভূতটোৱে বাপেককহে এৰি দিছিল আৰু তেতিয়াই বাপেকে ভূতটোৰ ভৰিত ধৰিলে আৰু পিংকিক এৰি দিবলৈ ক'লে আৰু বাপেকৰ কথা মানি ভূতটোৱে পিংকিক এৰি দিলে। তাৰ পাছত অফিচৰ মানুহবোৰে ক'লে, মোহনটো ইমান ভাল ল'ৰা আছিল, তাৰ লগত কি হ'ল দেখিলা? মই আৰু এইটো অফিচত কাম নকৰো য'ত আমি সুৰক্ষিত নহয়। তই কথাটো ঠিকেই কৈছ, ময়ো আৰু এইটো অফিচত কাম নকৰো, আজিয়েই এৰিলো। সকলোবোৰ মানুহে অফিচ এৰি থৈ গুচি গ'ল। সাগৰ, মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মোৰ কাম আছিল ইহঁতৰ পৰা প্ৰতিশোধ লোৱাটো আৰু সেই কামটো মোৰ সফল হ'ল, গতিকে মোৰ আত্মাটোৱেও শান্তি পালে। সেইখিনি কৈ ভূতটো তাৰ পৰা নাইকিয়া হৈ থাকিল আৰু সিফালে বাপেক আৰু জীয়েককো পুলিচে ধৰি লৈ গ'ল আৰু অফিচটোও বন্ধ কৰি দিলে আৰু তাৰ পাছত সাগৰ গাঁৱলৈ গুচি আহিলে।